আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে এতিয়া মাৰাথন প্ৰচাৰ অভিযানত নামিছে প্ৰতিটো ৰাজনৈতিক দল আৰু কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিশাল জনসভা আছে লাহৰীঘাটৰ তিনিচুকীয়াত। এই মুহূৰ্তত মই লাহৰীঘাটত উপস্থিত আছোঁ। সতীৰ্থ ময়ূৰে দেখুৱাব পৰিৱেশটো বৰ্তমান সময়ত সংখ্যালঘু জনবসতিপূৰ্ণ এই অঞ্চলটোত বিশেষভাৱে আজি দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ বিশাল জনসভা ইয়াত আয়োজন কৰা হৈছে আৰু নগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ বিশেষভাৱে আজি প্ৰচাৰত নামিব মুখ্যমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰসূচী আমি দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ লাহৰীঘাটত। আৰু লাহৰীঘাট সমষ্টিৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে লাহৰীঘাটত 2,83,000তকৈ অধিক ভোটাৰ আছে আৰু তাৰে প্ৰায় 80% ভোটাৰে আচলতে সংখ্যালঘু। গতিকে এই মুহূৰ্তত ক'বলৈ গ'লে সংখ্যালঘুৱে বৰ্তমান সময়ত লাহৰীঘাটত এক প্ৰকাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যদি আমি আওপকীয়াকৈ কওঁ তেতিয়াহ'লে সংখ্যালঘুৱে সংখ্যাগৰিষ্ঠ হৈ আছে এই মুহূৰ্তত লাহৰীঘাট সমষ্টিত। গতিকে সকলোখিনি মিলাই বিজেপিয়ে সংখ্যালঘু ৰাইজৰ যি তেওঁলোকৰ মৰম বুটলিবলৈ সক্ষম হয়নে নহয় সেয়া আমি 4 জুনত গম পাম, কিন্তু যিমানখিনি পাৰি সাংগঠনিকভাৱে বিজেপিয়ে এই মুহূৰ্তত সংখ্যালঘু ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিছে। মই অকণমান মঞ্চখন দেখুৱাবলৈ ক'ম, ময়ূৰে দেখুৱাব। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ যি সভাৰ বাবে মঞ্চ ইতিমধ্যে সাজু হৈছে আৰু ইতিমধ্যে সকলোখিনি নিৰাপত্তাৰ দিশটো কটকটীয়া কৰা হৈছে। দলগাঁৱত যি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ পিছতেই পোনে পোনে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি হেলিকপ্টাৰ যোগে লাহৰীঘাটত। আৰু মই অকণমান ইয়াৰ উদ্যোক্তাসকল যিহেতু আছে তেওঁলোকে আজি 2-3 দিন ধৰি ইয়াত ব্যস্ত হৈ আছে, অকণমান জানিবলৈ চেষ্টা কৰিম। মৰিগাঁও বিজেপিৰ সাধাৰণ সম্পাদকগৰাকী আছে। দাদা, কিমান মানুহ হ'ব বুলি আশা কৰিছে আৰু সংখ্যালঘু ৰাইজৰ মাজত এইবাৰ বিজেপিও সোমাই পৰিছে? হয় নমস্কাৰ। লোকসভা নিৰ্বাচনৰ যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব 26 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত আজি প্ৰচাৰ শেষ সভা হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াত আমাৰ লাহৰীঘাট সমষ্টিত এবাৰ সংখ্যালঘুৰ যিটো আস্থা আৰু যিটো সমৰ্থন এইটো সঁচাকৈ এবাৰ অসমত লেখত ল'বলগীয়া সমৰ্থন আৰু সংখ্যালঘু ৰাইজে এবাৰ বৃহত্তৰভাৱে লাহৰীঘাট সমষ্টিত ভোট দিব। এইটো হয়তো যিদিনাখন 4 জুনৰ দিনাখন যিটো নিৰ্বাচনৰ ভোট গণনা হ'ব সেইদিনাখন হয়তো ভাৰতবৰ্ষই এইটো গম পাব। আজি বিৰোধীৰো সভা আছে লাহৰীঘাটত, তিনি গগৈও আহিব, তেওঁলোকেও সভা চলাব, আচলতে নিৰ্বাচনী প্ৰচাৰ চলাব। গতিকে কাৰ মানুহ বেছি হ'ব আটাইতকৈ? আপোনালোকে কিমান মানুহ গোটাইছে আজি? আমাৰ ইয়াততো 30,000 অধিক সংখ্যক লোক আমাৰ ইয়াত উপস্থিত হ'ব। সময়ত এইটো প্ৰচাৰ সময়ত গম পাব তাত মানুহ কিমান আছে, ইয়াত মানুহ কিমান আছে। সবকা সাথ সবকা বিকাশ সেই নীতিৰে আপোনালোকে আগবাঢ়ি গৈছে আৰু সেই শ্লোগানেই এইবাৰ নিৰ্বাচনতো ব্যাপক ৰূপত আপোনালোকে প্ৰচাৰ কৰিছে। তাৰ মাজত এইবাৰ সংখ্যালঘু ৰাইজো অন্তৰ্ভুক্ত হ'ল। কি ধাৰণা, কি আশা কৰিছে? লাহৰীঘাটত কি হ'ব, নগাঁৱত কি হ'ব? নাই, লাহৰীঘাট বুলি নহয়, নগাঁও লোকসভা সমষ্টি যিটো আছে ইয়াত সংখ্যালঘু লোকে যথেষ্ট সমৰ্থন দিছে আমাক আৰু আমি ভাবিছোঁ আমি মানে বৃহৎ ব্যৱধানত জয়ী হ'ম এইবাৰ আৰু এইটো আপুনি 4 তাৰিখে ৰিজাল্টত গম পাব। ধন্যবাদ। সুৰেশ বৰাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ ফেক্টৰ হ'ব নাই? প্ৰদ্যুৎ বৰদলৈ কোনো কাৰণত ফেক্টৰ নহয়। বিগত 2019ত তেওঁ AIDFৰ বুকুজাত উঠি পাছ কৰিছিল কেৱল 16,000 ভোট ব্যৱধানত। গতিকে এইবাৰ AIDFৰ প্ৰাৰ্থী এজন সবল প্ৰাৰ্থী আছে যিজন আমিনুল ইছলাম ডাঙৰীয়া, মুফতি চাহাবৰ পুত্ৰ। গতিকে ধিং সমষ্টি তেওঁ ষ্টেণ্ডিং বিধায়ক। গতিকে এনেস্থলত ইয়াৰ পৰা প্ৰত্যাহ্বানৰ কোনো কথা নাই। আমাৰ খেল হ'ব AIDFৰ লগত, ছেকেণ্ড পজিশ্যন থাকিব AIDF। এই মুহূৰ্তত বিজেপিৰ আচলতে মূল যুঁজখন বিজেপিৰ সৈতে AIDFৰ হ'ব বুলি কৈছে। মই অকণমান হেলিপেড দেখুৱাবলৈ ক'ম, মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব, তাৰ বাবে সকলোখিনি প্ৰস্তুতি পৰ্ব কৰা হৈছে। ইতিমধ্যে সভালৈ লাহে লাহে মানুহ আহিবলৈ আৰম্ভ কৰিছে। মই অকণমান আমাৰ লাহৰীঘাটৰ সংবাদদাতা লম্বোধৰ বৰুৱা মোৰ সৈতে আছে, অকণমান জানিবলৈ চেষ্টা কৰিম। সমষ্টি পুনৰ নিৰ্ধাৰণে লাহৰীঘাটৰ যি জনগাঁথনি সলনি কৰিলে, এইবাৰ 80% ভোটাৰ সংখ্যালঘুৱে কেৱল লাহৰীঘাট সমষ্টিত। গতিকে কি আশা কৰিছে আপোনালোকে, কি দেখিছে দৃশ্যপটটো? নাই, এবাৰ যিটো লোকসভাৰ নিৰ্বাচনটো যেনেকুৱা হৈছে তাত আমি এটা কথা ক'ব পাৰোঁ যে লাহৰীঘাট সমষ্টিটো সংখ্যালঘু অধ্যুষিত এলেকা। সকলো যেতিয়া সমষ্টি পুনৰ গঠনৰ কাৰণে আমাৰ যিখিনি হিন্দু সম্প্ৰদায়ৰ যিসকল লোক আছে বেছিভাগ মানুহ মৰিগাঁৱৰ সমষ্টিৰ বাসিন্দা হ'ল। এতিয়া লাহৰীঘাট সমষ্টি সংখ্যালঘুৰ সমষ্টিত পৰিণত হ'ল। এটা কথা ক'ব লাগিব, ইয়াত মূল যুঁজখন হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। হয়তো কিবা কাৰণত AIDF ওলাই যোৱাটো চান্স এটা আছে, সেইটো সময়ে ক'ব। আচলতে ক'বলৈ গ'লে পাৰ্থ যে বৰ্তমান সময়ত নগাঁও লোকসভা সমষ্টিত যদি সামগ্ৰিকভাৱে চাওঁ ইয়াত মাইনৰিটি বা সংখ্যালঘু ভোটাৰ যথেষ্ট আছে। গতিকে এক প্ৰকাৰ কিং মেকাৰৰ ভূমিকা ল'ব এইবাৰ সংখ্যালঘু ৰাইজে নগাঁও লোকসভা সমষ্টিত। গতিকে প্ৰদ্যুৎ বৰদলৈ বনাম সুৰেশ বৰা বনাম আমিনুল ইছলাম এখন আকৰ্ষণীয় যুঁজ হ'বলৈ গৈ আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে। গতিকে সকলো সাজু হৈছে আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাৰ এই পৰিৱেশ মই বৰ্তমান দেখুৱাবলৈ কৈছোঁ। সতীৰ্থ ময়ূৰ লহকৰে দেখুৱাইছে NKTV দৰ্শকসকলক। বৰ্তমান ইয়াত যথেষ্ট লোক আহিবলৈ আৰম্ভ কৰিছে আৰু
30,000 লোকৰ সমাগম হ'ব বুলি ইতিমধ্যে বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে। আনহাতে লাহৰীঘাটতে আজি বিৰোধীৰো এখন সভা আছে, বিৰোধী ঐক্যৰ, য'ত বিৰোধী ঐক্যও আচলতে নিৰ্বাচনী তেওঁলোকে প্ৰচাৰ সভা চলাব। গতিকে কোনখন সভাত কিমান মানুহ হয়, সংখ্যালঘু ৰাইজে কাক আশীৰ্বাদ দিয়ে, সেয়া আটাইতকৈ এই মুহূৰ্তত লক্ষণীয় বিষয় হৈ পৰিছে। প্ৰতিটো বিধানসভা সমষ্টিত এই মুহূৰ্তত প্ৰতিজন প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান মাৰাথন কৰিছে আৰু তাৰ মাজতে আজি লাহৰীঘাটত মুখ্যমন্ত্ৰীৰ সভা আৰু কেইমিনিটমানৰ পিছতেই মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ আহি অৱতৰণ কৰাৰ পিছতেই লাহৰীঘাটত আজি বিশাল জনসভা সম্বোধন কৰিব সুৰেশ বৰাই। লাহৰীঘাট সমষ্টিৰ ৰাইজৰ কিমান তেওঁ ভোট আচলতে লাহৰীঘাটৰ ৰাইজক আকৃষ্ট কৰিব পাৰে নে নোৱাৰে সেয়া খুবেই লক্ষণীয় হ'ব, কাৰণ ইয়াৰ এই সমষ্টিটোৰ, এই বিধানসভা সমষ্টিটোৰ 80%, প্ৰায় 80% আচলতে সংখ্যালঘু ভোটাৰ আছে। গতিকে খুবেই এটা আকৰ্ষণীয় এখন যুঁজ হ'ব এবাৰ নগাঁৱত। আৰু নগাঁৱৰ আজিৰ দিনটোৰ কাৰ্যবিন্দু হৈ পৰিছে আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টি, য'ত শাসক আৰু বিৰোধীয়ে উভয়ে আজি প্ৰচাৰ চলাব লাহৰীঘাট সমষ্টিতে নিজা নিজা প্ৰাৰ্থীৰ হৈ।